कुरान से बोलते हुए मैं कसम से अमीर हमजा हूँ। मैं दुनिया की सभी लोगों से प्यार करता हूँ। सूरा तौबा के अंदर है। सूरा नंबर 9। जो लोग ईमान लाए और उन्होंने हिजरत की और अल्लाह के माल से अपने माल और अपनी जानों से हिजरत किया, अल्लाह के यहाँ दोस्त में वे बहुत बड़े हैं और वही सफल है। सुभान अल्लाह। उन्हें उनका रब अपना दया लुता और प्रसन्नता और वैसे बागों की शुभ सूचना देता है। जिनमें उनके लिए सुख सामग्री है, उनमें वही सदैव रहेंगे। अल्हम्दुलिल्लाह। निश्चय अल्लाह के पास बड़ा बदला है। अगर आपको मेरा वीडियो पसंद आया तो कृपया लाइक और सब्सक्राइब करें। असम की अमीर हमजा की आवाज में उर्दू गजल अल्लाहु या अल्लाहु
ইয়াল্লাহু আল্লাহ, ইয়াল্লাহু ইয়াল্লাহু আল্লাহু আল্লাহ। কানজুল কারামি মাওলান নিয়ামি হাদিল উমামি লি শারিয়াতিহি। কানজুল কারামি মাওলান নিয়ামি হাদিল উমামি লি শারিয়াতিহি। আল্লাহু 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 আল্লাহ, ইয়াল্লাহু আল্লাহু আল্লাহু আল্লাহ। আলহামদুলিল্লাহি নাহমাদুহু ওয়া নাস্তাঈনুহু ওয়া নাস্তাগফিরুহু ওয়া নু'মিনু বিহি ওয়া নাতাওয়াক্কালু আলাইহি ওয়া নাউযু বিল্লাহি মিন শুরুরি আনফুসিনা ওয়া মিন সাইয়্যাতি আমালিনা। মান ইয়াহদিহিল্লাহু ফালা মুদিল্লা লাহু ওয়া মা ইউদ্লিলহু ফালা হাদিয়া লাহু। ওয়া নাশহাদু আন লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শারীকা লাহু ওয়া নাশহাদু আন্না সাইয়্যিদানা ওয়া মাওলানা মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। আমার মা সকল, আইজ আমি দুনিয়া করিছো, এই দুনিয়ার ভিতৰত কেতিয়াও জীয়াই থাকিব নোৱাৰিবা। বিশ্বৰ জমিনত যিমান কাণ্ট্ৰি যিমান দেশ আছে মই দেখিছো, কোটি কোটি মানুহ, কোটি কোটি তিৰোতা এই দুনিয়াৰ ভিতৰত বসবাস কৰি আছে, কিন্তু তেওঁলোকে দুনিয়া কৰি আছে। বিশ্বৰ জমিনত দুনিয়াৰ কথা চিন্তা কৰি থাকে, কেনেকৈ টকা পইচা অৰ্জন কৰিব লাগে, কেনেকৈ ঘৰ দুৱাৰ বান্ধিব লাগে, কেনেকৈ দালান কোঠা তৈয়াৰ কৰিব লাগে, সেই কথা তেওঁলোকে চিন্তা কৰিছে, কিন্তু তেওঁলোকে পৰকালৰ কথা চিন্তা কৰা নাই। আমাৰ মা সকল, সাহাবা সকলে কিমান কষ্ট কৰিছিল। বেলাল রাদিয়াল্লাহু তাআলা আনহু এই ইসলামের কারণে কিমান কষ্ট করেছিল সেটা আপনারা জানেন। বেলাল রাদিয়াল্লাহু তাআলা আনহুকে সিট করে শোয়া, বকার উপরত 22 মহিনা পাথর দি থইছে যাতে বেলাল ইসলাম পরিত্যাগ করে। মোর বন্ধু হকুল মনত রাখিবেন, বেলাল রাদিয়াল্লাহু তাআলা আনহু কইছিল লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। ওই নিষ্ঠুর কাফের বেলাল রাদিয়াল্লাহু তাআলা আনহুর বুকের উপরত 22 মহিনা পাথর রাখি থইছিল যাতে বেলাল আল্লাহ পাহরি যায়, ইসলাম পাহরি যায়, ভুলি যায়। কিন্তু বেলাল কইছিল আহাত 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 আল্লাহ এক
আল্লাহ ইজ এবল টু ডু অল থিং, আল্লাহ সকলো ক্ষমতা সকলো বস্তু আল্লাহ কৰিব পাৰে। আল্লাহ ইজ এবল টু ডু অল থিংস, আল্লাহ সকলোখিনি কৰিব পাৰে। আল্লাহ শক্তিশালী, আল্লাহৰ দৰে শক্তি বিশ্বৰ জমিত কোনেও কাৰো থাকিব নোৱাৰে। আমাৰ বন্ধুসকল, মই ভাল পাইছোঁ, মই আগতে কৈছিলোঁ, বিশ্বৰ যিমান মানুহ আছে, হিন্দু মুছলমান বৌদ্ধ খ্ৰীষ্টান জৈন যিমান মানুহ বিশ্বৰ জমিনত আছে, সকলো মানুহক মই ভাল পাইছোঁ। এই কাৰণে সকলো মানুহৰ দুটা চকু থাকে, দুটা কাণ থাকে, মোৰো দুটা চকু আৰু দুটা কাণ আছে। একই মানুহ, কোনো পাৰ্থক্য হ'ব নোৱাৰে। সকলো মানুহক আল্লাহ সৃষ্টি কৰিছে। বিশ্বৰ জমিনত যিমান মানুহ আছে, সকলো মই অন্তৰৰ পৰা ভাল পাইছোঁ। সেইকাৰণে মই কৈছোঁ, মোৰ বন্ধুসকল, বেল্লাল কিমান কষ্ট কৰিছিলে। বেল্লালক যেতিয়া দিন হৈছিলে, দুপৰীয়াৰ সময়ত তাহাৰে কিমান কষ্ট বেল্লালক দিছিলোঁ, সেইটো আপোনালোকে ভালদৰে জানে। নিষ্ঠুৰ কাফিৰসকলে যেতিয়া ৰাতি হৈছিল চেকলেৰে বান্ধি বেল্লালক কিমান কষ্ট দিছিলে, সেইটো আপোনালোকে জানে। তথাপি বেল্লাল কি কৰিছিলোঁ, লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। এতে প্রশ্ন কৰিছোঁ, মোৰ আমিৰ হামজা, বিশ্বৰ আমিৰ হামজা, বিশ্বৰ মানুহক ভাল পাইছোঁ। মই এটা প্ৰশ্ন কৰিছোঁ, এই প্ৰশ্ন কৰিছোঁ, বেল্লাল যিমান কষ্ট কৰিছিলোঁ, সাহাবাসকলে যিমান কষ্ট কৰিছিল ইছলামৰ কাৰণে, নবীসকলে যিমান কষ্ট কৰিছিলে, এনেকুৱা কষ্ট কোনোবাই কৰিছেনে? মোৰ জানা মতে বিশ্বৰ জমিনত বিশ্বৰ হযরত মুহাম্মদ রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ দৰে ইমান দয়ালু মানুহ এই বিশ্বৰ জমিত কোনেও সৃষ্টি হোৱা নাই। আমাৰ বন্ধুসকল, মই কৈছোঁ, মই অসমৰ আমিৰ হামজা। মাৰ বন্ধুসকল, মই কৈছোঁ, বিষ্ণুৱে কিমান কষ্ট কৰিছিলোঁ। থাকিবলৈ এটা ভাল ঘৰ নাছিলোঁ, যে খাবলৈ কোনো একটা ভাল খাদ্য নাছিলোঁ। বিষ্ণুদেৱী কিমান কষ্ট কৰিছিলোঁ। মক্কা চহৰত জন্মগ্ৰহণ কৰিছিলোঁ। কাফিৰসকলৰ কাৰণে কাফিৰসকল নিৰ্যাতন কৰিছিল, কাফিৰসকল বিষ্ণুদেৱীক কষ্ট দিছিলোঁ। সেইকাৰণে বিষ্ণুদেৱী মক্কাৰ পৰা মদিনালৈ গুচি গৈছিল। আকৌ কি কৰিছিলে, তাইফ চহৰত গুচি গৈছিল। সেইটা আপোনালোকে ভালদৰে জানে। সুবহানাল্লাহ। কিহৰ কাৰণে? ইছলাম ধৰ্ম প্ৰচাৰ কৰাৰ কাৰণে। আমাৰ বন্ধুসকল, চিন্তা কৰিব লাগিব, কিমান আৰু জীয়াই থাকিবা। এই বিশ্বৰ কিমান মাছ মাংস খাইছিলোঁ, ফল ফ্ৰান্ত খাইছিলোঁ, কিমান স্বামী স্ত্ৰীমত ফূৰ্তি কৰিছিলোঁ। কিন্তু আজি চিন্তা কৰা, আমি আৰু কেইদিন দুনিয়াত থাকিম? কিমান মানুহ মৰি আছে আপোনালোকে জানে? কিমান মানুহ মৰি আছে, বিশ্বৰ জমিনৰ পৰা গুচি গৈ আছে, কবলৈ গুচি গৈ আছে। হিন্দু মুছলমান বৌদ্ধ খ্ৰীষ্টান জৈন যিমান ধৰ্মৰ মানুহ আছে, সকলো লাহে লাহে মৰি আছে, কোনেও বিশ্বৰ জমিনত জীয়াই নাথাকে। সেইকাৰণে মই কৈছোঁ, বন্ধুসকল, আল্লাহৰ কাম কৰিব লাগিব। 5 ওয়াক্ত নামাজ পঢ়িবা, স্বামীৰ সেৱা কৰিবা, 100 বাৰ সুবহানাল্লাহ পাঠ কৰিব লাগিব, 100 বাৰ দরুদ শরীফ পঢ়িব লাগিব, 100 বাৰ আলহামদুলিল্লাহ পাঠ কৰিব লাগিব। মৃত্যুৰ আগ মুহূৰ্তলৈকে কি কৰিব লাগিব? আল্লাহৰ কাম কৰি থাকিব লাগিব। মোৰ বন্ধুসকল, মই কৈছোঁ, যেতিয়া তোমালোকে বেছি আল্লাহৰ কাম কৰিবা, আমাৰ আল্লাহ কোরআনের ভিতরে ঘোষণা করে দিলে, ফাযকুরুনি ইয়াযকুরুকুম ওয়াশকুরুলি ওয়ালা তাকফুরুন। ওরে বান্দা সকল, তুমি মোক স্মরণ কৰা। আল্লাহক স্মরণ কৰিবলৈ কৈছে, আল্লাহক স্মরণ কৰা। আল্লাহ তোমালোকক স্মরণ কৰিব। সুবহানাল্লাহ। কি স্মরণ কৰিবা? যেতিয়া ৰাতি হৈ যাব, তাহাজ্জুদ নামাজ পঢ়িব লাগিব, তুমি জিকিৰ কৰিব লাগিব, 100 বাৰ সুবহানাল্লাহ পাঠ কৰিব লাগিব, কোরআন শরীফ পঢ়িব লাগিব, জিকিৰ কৰিব লাগিব, পিতা মাতাৰ সেৱা কৰিব লাগিব, যিমান ভাল ভাল কাম আছে বিশ্বৰ জমিনত সকলো কৰিব লাগিব। সেইটো হৈছে আল্লাহক স্মৰণ কৰা। সুবহানাল্লাহ। মই আৰু বেছি নকওঁ, যিখিনি মই কলম
বন্ধুসকল যে আপোনালোকে যদি ভিডিঅ'টো ভাল পায় মই যিটো কৈছোঁ যদি ভাল পায় আপোনালোকে ভাল পায় আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব সেইখিনি মই কৈছোঁ আৰু কি কৰিব ভিডিঅ' প্ৰথমৰ পৰা শেষলৈকে দেখিব যেতিয়া দেখে মোৰ ভিডিঅ'বোৰ আৰে আমি ফেচবুকত ভিডিঅ' চাবাইছোঁ ফেচবুকত আছে আপোনালোকে চাৰ্চ কৰিব আছাম আমিৰ হামজা ইউটিউবত আছাম আমির হামজা আছাম গোৱালপাৰা আমির হামজা জলেশ্বৰ আমির হামজা এইবোৰ সাৰ্চ কৰাৰ লগে মোৰ ভিডিঅ'বোৰ আহি যাব অৱগত মই কৈছোঁ যদি ভুল প্ৰান্তি হৈছোঁ মই ক্ষমা কৰিব যদি মই ভুল কৰিছোঁ কথাৰ ভিতৰত আমালৈ ক্ষমা কৰি দিব আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।